বন্ধুসকল এনেকুৱা এখন ইণ্টাৰভেচ দেখা দিব আৰু এই ইণ্টাৰভেচখনত আপোনালোকৰ প্ৰথমতে ষ্টাফ আইডিটো যেতিয়া দিব কাৰণ এইটো বহুত দিন ধৰি আমাৰ কাম কৰা ষ্টাফ আইডিটো যেতিয়া দিব তেতিয়া আপোনালোকৰ ডিটেইলছখিনি অট'মেটিকলি আহিয়ে যাব আৰু ইয়াত দেখিছে আপোনালোকৰ ডিষ্ট্ৰিক্ট বৰপেটা আহিছে ব্লক বৰপেটা মোৰ স্কুলখনৰ ডিটেইলছখিনি আহিব ক্লাষ্টাৰ এনেকুৱাকৈ আহিব তাৰে পিছতে আপোনালোকে ইয়াতে কনফাৰ্ম কৰি দিব So ইয়াৰ পিছত তলত এটা অপচন আছে আৰ ইউ এপইণ্টেড থ্ৰু SRD সো SRDৰ জৰিয়তে এপইণ্টেড থকা হিন্দীৰ কাৰণে এনেকৈ থাকিব আৰু যদি নহয় তেনেহ'লে নো বুলি দিব আৰু যদি তাৰ আৰ ইউ টেট কোৱালিফাইড টিচাৰ অৰ আমি যদি টেট কোৱালিফাইড টিচাৰ হয় তেতিয়াহ'লে ইয়েছ হ'লে ইয়েছ দিব তাৰে পিছত আপোনালোকৰ থাকিব লেংগুৱেজ 1 আপোনালোকে সিলেক্ট কৰিব লাগিব লেংগুৱেজ 1 আপোনালোকৰ কি হয় লেংগুৱেজটো কি হয় তাৰে পিছত কেটেগৰী অফ পোষ্টৰ কেটেগৰী আপোনালোকৰ ইয়াতে থাকিব অপচন কেইটামান থাকিব আছামিজ লেংগুৱেজ আপোনালোকৰ নিজৰ মতে দিব আপোনালোকৰ যি হয় এছিষ্টেণ্ট টিচাৰ এনেকুৱাকৈ আছে বহুত কেইটা প্ৰথমতে চাই ল'ব দেই গোটেইকেইটা অপচন চাই ল'ব তৎক্ষণাত সিলেক্ট কৰি নিদিব সো বহুকেইটা অপচন আছে কাৰণ সকলোৰে কাৰণে বেলেগ বেলেগ যিহেতু এইকাৰণে যিখিনি একেবাৰে ৰেগুলাৰ আছে তেওঁলোকৰ কোনটো অপচন হ'ব সেইটো কৈ দিম বাৰু একেবাৰে যিখিনি ৰেগুলাৰ আছে আগৰ পৰাই ৰেগুলাৰ সো এছিষ্টেণ্ট টিচাৰ LP বুলি এটা অপচন আছে তাৰে বাহিৰে বেলেগ কিবা অপচন আছেনে চাওঁ নেকি গতিকে এছিষ্টেণ্ট টিচাৰ LP সেইটো অপচনে হ'ব আমাৰ যিখিনি ৰেগুলাৰ আছে আৰু কোনোবাই যদি চেণ্ট্ৰেল টেটত পাছ কৰা আছে তেনেহ'লে ৰেগুলাৰ টিচাৰ উইথ চেণ্ট্ৰেল টেট ৰেগুলাৰ ইণ্টাৰমিডিয়েট এনেকুৱাকৈ আছে বহুকেইটা অপচন আছে 6 শিডিউল টেট এনেকুৱাকৈ আছে ৰেগুলাৰ টেট টিচাৰ উইথ টেট SM and ASM আৰু ৰেগুলাৰ টিচাৰ নিউলি একমডেড নন ট্ৰান্সফাৰেবল এটা আছে ৰেগুলাৰ টিচাৰ নিউলি একমডেড নন ট্ৰান্সফাৰেবল সো আমি প্ৰথমতে চাই ল'ব লাগিব সো এইটো নিজৰ মতে দিব আপোনালোকৰ ৰেগুলাৰ টিচাৰ LPS LP হ'লে LP এনেকুৱাকৈ এইটো দি ল'ব তাৰে পিছতে আপোনালোকৰ কেটেগৰী অফ টিচাৰৰ কেটেগৰী এছিষ্টেণ্ট টিচাৰ LPS এটা আছে এছিষ্টেণ্ট টিচাৰ ৰেগুলাৰ উইথাউট টেট এটা আছে এছিষ্টেণ্ট গ্ৰেজুৱেট টিচাৰ এনেকুৱাকৈ আছে এনেকুৱা বহুকেইটা গ্ৰেজুৱেট টিচাৰ এনেকৈ আছে অপচনকেইটা চাই ল'ব গতিকে আমি এতিয়া এই যিটো কেটেগৰী অফ পোষ্ট আমাৰ পোষ্টটো কি গতিকে এছিষ্টেণ্ট টিচাৰ LPS যিহেতু মই গতিকে মই সেইটো দিব লাগিব এছিষ্টেণ্ট টিচাৰ LPS আৰু কেটেগৰী অফ টিচাৰটো মই দিম ৰেগুলাৰ টিচাৰ উইথ অল কেটেগৰী অফ টেট সো এইটো দিয়াৰ পিছত ছাবমিট কৰিব লাগিব আমি কাৰণ আমাৰ পিছৰ তলৰ ডাটাখিনি বহুত আমাৰ নোহোৱা হৈছে মই গম পাইছোঁ সো এইখিনি আমি ভালদৰে ফিল আপ কৰি ল'ব সো এইটো আমাৰ দিয়াৰ পিছত এতিয়া নতুনকৈ ইণ্টাৰফেচ দেখা দিব আৰু আমাৰ ইয়াতে কিবা যদি আপডেট দিব লগা আছে দি ল'লে হ'ল কাৰণ সো বন্ধুসকল এইখিনি এটা আপডেট আহিছিল আপোনালোকে দি লওক বাৰু আৰু কিবা আপডেট আহিছে যদি আপোনালোকে নিজে চেক কৰি চাওক সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক চেনেলটো ধন্যবাদ থেংক ইউ